আজি গধূলিতে দেখিছেনে একদম ৰাতি হৈ গৈছে বৰষুণ জাকৰ কাৰণে। আজি হ'ল 1 তাৰিখ। 1 তাৰিখে আমি জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখন উপভোগ কৰিবলৈ গৈ আছোঁ। ই ৰিক্সাত যাব লগা হ'ল কাৰণ কাৰখন এখেতে চেম্বাৰলৈকে অনা নাছিলে। বাইকত তিতি যোৱাৰ হেৰিতে ই ৰিক্সাতে আহিলোঁ আমি। এই ধৰণে আমি চিনেমাখনত প্ৰৱেশ কৰিবৰ কাৰণে এয়া গেটৰ সন্মুখতো এখন চেলফি তুলিলোঁ। এইটোতো একদম কম্পালচৰি বুলি ক'ব লাগিব, চেলফি এখন নহ'লে ভাল নালাগে। এয়া মানুহ দেখিছেনে কিমান হেৰি। এয়া মই ফাৰ্ষ্ট ষ্টাৰ্টিঙতে তোলা ভিডিঅ' হয়। এয়া চিনেমা হলত বহি এয়া শেষ চিনেমাখন। খুব ভাল লাগিছে, আপোনালোকে এবাৰ চাব। তেখেতৰ জীৱনৰ লগত সংগতি ৰাখি কিছুমান ক্লিপ আছে তাত। খুব ভাল লাগিছে। আপোনালোকেও এই চিনেমাখন উপভোগ কৰিব বুলি আশা থাকিলে। এই ধৰণে মানে অসমীয়া চিনেমাৰ চলচ্চিত্ৰ জগতৰ এক নতুন ৰূপে মানে তেখেতে বনাবলৈ চেষ্টা কৰিছে। আমি খুব ভাল লাগিলে চাই। এয়া পপকৰ্ন লৈ বেটাই। আপোনালোকে এই চিনেমাখন উপভোগ কৰিব আহিব নিশ্চয়কৈ। এবাৰ হ'লেও মানে কান্দিব লাগিব এই চিনেমাখনত। তেখেতৰ স্মৃতি, তেখেতক সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। ধন্যবাদ।